ঘোঁৰাৰ এখন মেলা ঘোঁৰা মেলাত হাজাৰ হাজাৰ ভক্তৰ ভিৰ বিগত ৬৮ বছৰে চলি আহিছে এই ঘোঁৰা মেলা বগা কলা ঘোঁৰাৰ সমাহাৰ লগতে বহিছে আকৌ বজাৰ কোনোবাই যদি সৰু ঘোঁৰা দান কৰিছে আন কোনোবাই ডাঙৰ বছৰৰ প্ৰথম দিনটোত কামপুৰৰ পুথিমাৰীত অনুষ্ঠিত ঘোঁৰা মেলাত হাজাৰ হাজাৰ ভক্তৰ ভিৰ বিগত ৬৮ বছৰে মৰিখুটি ৰাইজে উদযাপন কৰি আহিছে এই মেলাৰ জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান কৰিলে মনৰ কামনা পূৰণ হয় যাৰ বাবে নৱবৰ্ষৰ এই মেলাত হাজাৰ হাজাৰ ভক্তই ভিৰ কৰেহি বিগত ৬৮ বছৰে প্ৰচাৰ অবিহনে চলি আহিছিল এই মেলাখন কিন্তু বহু লোকৰ মনৰ কামনা পূৰ্ণ হোৱাত এতিয়া জনবিশ্বাসত পৰিণত হৈছে মেলাখন চৰকাৰৰ দৃষ্টি নপৰা এই মেলাখনৰ বাবে উদযাপন সমিতিয়ে বিচাৰিছে চৰকাৰৰ সহযোগিতা অলপ ব্যতিক্ৰমী যে আপুনি নিজে প্ৰত্যক্ষ কৰিছে যে গছৰ তলত ৰাইজে মাটিৰ ঘোঁৰা দান কৰি আছে বিভিন্ন দূৰ দূৰণিৰ পৰা অসমৰ বিভিন্ন চুকে কোণৰ পৰা মানুহ আহিছে ভক্তপ্ৰাণ ৰাইজ আহিছে আহি কিনে ইয়াতে ঘোঁৰা নিজৰ দান কৰিছে ঘোঁৰা দান কৰাৰ ফলতে ভক্তপ্ৰাণ ৰাইজৰ নিজৰ মনোকামনা পূৰ্ণ হয় এই বছৰ নতুন ভক্ত আহিলে তেওঁলোকে মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবদ ঘোঁৰা এটা দান কৰিলে নেক্সট বছৰ আকৌ আহি তেওঁলোকে ঘোঁৰা দান দি যায় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ কামপুৰ